Hi students, this is Learn a Skill. তো তোমালোকৰ এতিয়া ক্লাছবোৰ লাহে লাহে ষ্টাৰ্ট হ'ব, অৰিয়েণ্টেশ্যন হ'ব, ইণ্ডাকশ্যন হ'ব, এণ্ড সেইবোৰ কি হয়, কোন কলেজত কেতিয়াবা কেনেকৈ ষ্টাৰ্ট হ'ব সেইটো বিষয়ে আজি আমি ভিতৰত কথা পাতিম। মেক্সিমাম কলেজৰ 11 তাৰিখে ষ্টাৰ্ট হ'ব, ঠিক আছে। মই এতিয়ালৈকে যিমান গম পাইছোঁ 11 তাৰিখে ষ্টাৰ্ট হ'ব। তো সেইটোৰ ওপৰত অকণমান থুলমূলকৈ আমি কৈ দিওঁ। ফাৰ্ষ্ট আমি ন'টিছকেইখন চাই লওঁ, দেন আমি কি হয় কেনেকৈ হয় সেইবোৰ বিষয়ে আমি কথা পাতিম, কম্পালচৰি হয়নি সেইবোৰ কথা পাতিম। তো গোলাঘাট ইঞ্জিনিয়াৰিঙৰ এই 4th পইণ্টটো তুমি চাব পাৰা, তাত 11 আগষ্টৰ পৰা অৰিয়েণ্টেশ্যন লিখা আছে। যোনে যোনে এডমিশ্যন লৈছা তেওঁলোকৰ ইণ্ডাকশ্যন গ্ৰুপ বা অফিচিয়েল গ্ৰুপ সেই গ্ৰুপটোত তোমালোকক ন'টিফাই কৰিছে চাগে কেতিয়াৰ পৰা হ'ব। তো সেইমতে যাবা। এই তোমালোকৰ চেমিনাৰ হলত হ'ব চাগে, চেমিনাৰ হলত গৈ কেইটামান বজাত মাতিছে সেইটো চাই পেলাই সময়ত যাবা, ঠিক আছে। দেন আহিছোঁ BBECত 11 আগষ্টৰ পৰা ক্লাছ আৰু ইণ্ডাকশ্যন ষ্টাৰ্ট হ'ব বুলি কৈছে। যদিও ফাৰ্ষ্ট দিনা অৰিয়েণ্টেশ্যন হ'বই, সেইটো কোনো কথা নাই। BBEC 11 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। BBEC 11 আগষ্টৰ পৰাই ষ্টাৰ্ট হ'ব। অৰিয়েণ্টেশ্যন প্লাছ ক্লাছ একেলগে হ'ব বুলি কৈছে। ফাৰ্ষ্ট দিনাটো অৰিয়েণ্টেশ্যনেই হ'ব, ক্লাছ ইমান নহয়। তো 10:30 পৰা তোমালোকৰ ষ্টাৰ্ট হ'ব। তো 10:30 বজাত পাই যাবাগৈ BBEC। যোন হোষ্টেলত থকা টাইমত পাই যাবা। এতিয়া আহিছোঁ জিষ্টলৈ। জিষ্টত 11 আগষ্টৰ পৰা ক্লাছ হ'ব। 21 দিনীয়া এটা ইণ্ডাকশ্যন প্ৰগ্ৰেম হ'ব। ষ্টাৰ্টিং 11 আগষ্টৰ পৰা হ'ব। 21 দিনীয়া ইণ্ডাকশ্যন প্ৰগ্ৰেম হ'ব আৰু ফাৰ্ষ্ট দিনা চাগে অৰিয়েণ্টেশ্যন হ'ব, ঠিক আছে। এতিয়া আহিছোঁ AEC ইণ্ডাকশ্যন প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব 11 আগষ্টৰ পৰা। 9টা বজাত পাই যাবলৈ কৈছে অডিটৰিয়াম, ঠিক আছে। 9টা বজাত অডিটৰিয়াম পাবলৈ কৈছে। মিনছ এইটো ইণ্ডাকশ্যন নহয়, এইটো অৰিয়েণ্টেশ্যন হ'ব, ঠিক আছে। ইণ্ডাকশ্যন অৰিয়েণ্টেশ্যন একে কথা বাৰু। দেন JECত 11 আগষ্টত যাব কৈছে। 11 আগষ্টৰ পৰা অৰিয়েণ্টেশ্যন, 11 তাৰিখে অৰিয়েণ্টেশ্যন হ'ব। তোমালোকৰ অৰ্ণৱ কিশোৰ সেইটোত যাব কৈছে মেবি। ন'টিছটো মই পোৱা নাই, বাট তাতে কৈছে মেবি। তাত অৰিয়েণ্টেশ্যন হ'ব ফাৰ্ষ্ট দিনা, দেন ইণ্ডাকশ্যন ষ্টাৰ্ট হ'ব। এণ্ড ধেমাজি ইঞ্জিনিয়াৰিং কলেজৰ মই এতিয়ালৈকে একো গম পোৱা নাই, না ন'টিছ পাইছোঁ না কাৰোবাৰ পৰা গম পাইছোঁ, একো গম পোৱা নাই। তো ধেমাজি কথাটো মই এতিয়া নকওঁ, বাকীকেইখন ক'লোঁ। এণ্ড ধেমাজিয়ে নিশ্চয় ন'টিছ পাইছে যোনে যোনে এডমিশ্যন লৈছে, ঠিক আছে। এণ্ড মই এতিয়া কৈছোঁ ইণ্ডাকশ্যন কি হয়, বা ফাৰ্ষ্ট কথা পাতোঁ অৰিয়েণ্টেশ্যন কি হয়। অৰিয়েণ্টেশ্যন হৈছে তুমি কলেজখনৰ বিষয়ে চিনাকি কৰাব, তোমাক প্ৰিন্সিপাল থাকিব, তাত HOD সকল থাকিব, তেওঁলোকৰ সৈতে চিনাকি কৰাব, তোমালোকক জাষ্ট এটা ৱেলকাম জনাব, ঠিক আছে। তো অৰিয়েণ্টেশ্যন মানে সেইটো যে তোমালোক আহিছা, মষ্ট ৱেলকাম, এনেকৈ সেইটো অৰিয়েণ্টেশ্যন। তো ইণ্ডাকশ্যন কি হয়, ইণ্ডাকশ্যনটো হৈছে ইঞ্জিনিয়াৰিঙত বিশেষকৈ লাগে। AICTE 21 দিনীয়া এটা ইণ্ডাকশ্যন প্ৰগ্ৰেম চবতে কণ্ডাক্ট কৰিবলৈ কয়। চ' প্ৰত্যেকখন কলেজতে 21 দিনীয়া মেবি প্ৰত্যেকখন কলেজতে এটা 21 দিনীয়া ইণ্ডাকশ্যন প্ৰগ্ৰেম কণ্ডাক্ট কৰা হ'ব, য'ত বিভিন্ন এক্টিভিটিছ থাকিব, লাইক য়োগাও থাকিব, কেতিয়াবা গানৰ ৱৰ্কশ্বপো থাকিব। চব কলেজত বেলেগ বেলেগ, কেতিয়াবা চেছ টুৰ্ণামেণ্ট হ'ব, কেৰম টুৰ্ণামেণ্ট হ'ব। তো সেইবোৰ ইণ্ডাকশ্যন প্ৰগ্ৰেমত ইনক্লুড আছে। প্ৰত্যেকখন কলেজে কেনেকৈ পাতে সেইটো কলেজৰ ওপৰত ডিপেণ্ড কৰিব, ঠিক আছে। ইণ্ডাকশ্যন প্ৰগ্ৰেম সেই তেনেকৈ হয়। কিছুমানে ভাবিছে যে ইণ্ডাকশ্যন যেতিয়ালৈকে চলি থাকিব আমাৰ ক্লাছ নহয়, সেইটো নহয়। তো তোমালোকৰ ক্লাছ হৈ থাকিব, ঠিক আছে। তো ফাৰ্ষ্ট দিনা ক্লাছটো অফক'ৰ্ছ নহয়, অৰিয়েণ্টেশ্যন হ'ব। দেন তোমালোকক কলেজখন ভিজিট কৰিবলৈ ক'ব, দেন তোমালোকক কলেজখন চাব গ'লা। দেন তাৰ পিছদিনাখনৰ পৰা কি হ'ব, তোমালোকৰ ৰুটিন ফ'ল' কৰিবলৈ ক'ব। ছাপ'জ 9টা বজাৰ পৰা ক্লাছ, 1-2টালৈকে ক্লাছ থাকিব। দেন 2টা বজাৰ পৰা আফটাৰ লাঞ্চ ব্ৰেক তোমালোকৰ ইণ্ডাকশ্যন প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব। তাত বেলেগ বেলেগ হ'ব, কিছুমান গান হ'ব, কিছুমান কলেজত ইণ্ডাষ্ট্ৰীৰ লগত আমি কেনেকৈ ডিল কৰিব লাগে, ঠিক আছে। ইঞ্জিনিয়াৰ এতিয়া বহুত বাঢ়ি গৈ আছে। তো তোমালোকে কেনেকৈ স্কিল ডেভেলপ কৰি কেনেকৈ কি কৰিব পাৰিবা সেইবোৰ ইণ্ডাকশ্যন আচলতে শিকাব, ঠিক আছে। তো বেচিকেলি ইণ্ডাকশ্যন মানে চবে এইটো নতুন ৱৰ্ড, ঠিক আছে। বহুতে ভাবি আছে ইণ্ট্ৰডাকশ্যনেই হৈ থাকিব ইমান দিন, তো সেইবোৰ নহয়। ইণ্ডাকশ্যন মিনছ তোমালোক কিছুমান গাইড কৰিব, ঠিক আছে। আৰু এইটো কথা হ'ল যে কম্পালচৰি কম্পালচৰি বুলি কোনো কথা নাই, ঠিক আছে। বাট যদি এইটো এটেণ্ড কৰা তোমালোকৰ কাৰণে ভাল। কিছুমান কলেজৰ, চব কলেজৰ বিষয়ে মই নাজানো, বাট মেক্সিমাম কলেজত এইটো ইম্পৰ্টেণ্ট নহয়, মানে ইম্পৰ্টেণ্ট
আনইম্পৰ্টেণ্টৰ কথা মই যোৱা নাই, বাট তোমালোকে এটেণ্ড কৰা নকৰা সেইটো তোমাৰ ওপৰত কথা। অৰিয়েণ্টেশ্যন এটেণ্ড কৰা নকৰা তোমাৰ ওপৰত কথা, বাট তোমালোকে অৰিয়েণ্টেশ্যন এটেণ্ড নকৰিলে HOD কে বোলে হয় 2 মাহমান ধৰি চিনি পোৱা নাই, তো তোমালোকৰ প্ৰব্লেম হ'ব। ঠিক আছে, অৰিয়েণ্টেশ্যন এটেণ্ড নকৰিলে, ইণ্ডাকশ্যন এটেণ্ড নকৰিলে চোৱা তোমালোকক এটেণ্ডেঞ্চ ল'ব বুলি কৈছে, বাট যেতিয়া তোমালোকৰ NCDC লিষ্ট ওলাব তোমালোকক ডিপাৰ্টমেণ্টৰ পৰাহে ক্লিয়াৰেঞ্চ আহিব। এই ইণ্ডাকশ্যন প্ৰগ্ৰেম এটেণ্ড কৰিছিলা নে তাৰ ওপৰত ক্লিয়াৰেঞ্চ নাহে। তো যদি এটেণ্ড কৰা নিজৰ কাৰণে ভাল, ঠিক আছে, আৰু এটেণ্ড কৰিব লাগে। একচুৱেলি তোমালোকৰ ভালৰ কাৰণে ইণ্ডাকশ্যন প্ৰগ্ৰেম পতা হয়। কণ্টিনিউৱাছলি এটেণ্ড নকৰিলেও মাজে মাজে এটেণ্ড কৰিবা, ঠিক আছে। তো মোৰ ফালৰ পৰা এইটোৱে ক'লোঁ। তো ব্যস্ত হ'বলে সকলোকে। আৰু এটা কথা, কিছুমানেতো এতিয়ালৈকে এডমিশ্যন পোৱাই নাই, তো তেওঁলোকেতো এইবোৰ মিছ হ'ব। তো ইমান টেনশ্যন ল'বলগীয়া একো নাই। অৰিয়েণ্টেশ্যনটো মিছ হ'লে বেয়া লাগে বাৰু, বাট ইণ্ডাকশ্যনৰ ইমান কেছ নাই। তোমালোকে ইমান চিন্তা কৰিব নালাগে। এইটো লাষ্ট ইয়েৰো হৈছিলে, পিছলৈ এডজাষ্ট হৈ যায়গৈ। তো তোমালোকৰ এইবোৰ মিছ হ'লে মানে ইমান প্ৰব্লেম নহয়। যিসকল স্পটত যাবা বা ফ'ৰ্থ কাউন্সেলিং যদি হয়, তো তোমালোক ইমান প্ৰব্লেম নহয়, ইমান চিন্তা কৰিবলগীয়া একো নাই। তো আমাৰ নেক্সট চকু এইটোৱে থাকিব যে DTE স্পট কাউন্সেলিঙৰ ওপৰত কি নটিচ দিয়ে। তো ভেকেঞ্চি আমি একো গম পোৱা নাই, তো সেইটো কথা। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। তো এটা সৰু ইনফৰ্মেটিভ ভিডিঅ', আশা কৰিছোঁ হেল্পফুল হ'ল। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। তো থেংক ইউ ছ' মাছ।